হয় নিশ্চয় ক'ব লাগিব যে ভৰতনগৰ সমষ্টিৰ আমি উন্নয়ন নমুনা দেখুৱাবলৈ বিচাৰিছোঁ। বৰ্তমান উপস্থিত আছোঁ নাওবৈচা সমষ্টিৰ কলাখাত উপস্থিত আছোঁ আৰু এই কলাখোৱা গাঁৱৰ যি উন্নয়নৰ ছবি আজি আপোনালোকক দেখাব লৈছোঁ। কেমেৰা সহযোগে সমগ্ৰ পৰিৱেশ দেখুৱাব যে এজাক বৰষুণ দিলেই এই ৰাস্তাইদি কোনো লোক অহা যোৱা কৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীটো বাদেই দিলোঁ, বয়োজ্যেষ্ঠ ব্যক্তিসকলো এই ৰাস্তাইদি অহা যোৱা কৰিব নোৱাৰে। একাঠু বোকা হোৱাৰ লগতে অত্যন্ত পিছল হয়, যাৰ কাৰণে এই ৰাস্তা এৰি অন্য ৰাস্তাই তেওঁলোকে গমন কৰে। যিহেতু গাঁৱৰ ৰাইজ আছে, মই গাঁৱৰ ৰাইজক জানিব চেষ্টা কৰিম। যিহেতু বয়োজ্যেষ্ঠ ব্যক্তি আছে, দাদা আপোনাৰ মই জানিব চেষ্টা কৰিছোঁ যে আপোনালোকে কেনেদৰে অহা যোৱা কৰে ৰাস্তাইদি? নাই, আমাৰ বহুত অসুবিধা হৈ আছে। আমি যাব নোৱাৰোঁ, পৰি যাওঁ। এনেকুৱা বোকা পানীৰ মাজতে কেনেকৈ যাম? যাবলৈ মোৰ খুব কষ্ট হয়। বাৰিষাটো অহাই নাই। আহাই নাই বহুত দিগদাৰী। আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, পৰি যায়। ঘৰত আহি পেলাই কয়, মা মোৰ কাপোৰ তিতি গ'ল। বহুত লেঠা পেটা বজাই দিছে। কি কৰি আছে চৰকাৰে আমি নাজানো, কিন্তু এইটো আমাৰ লাগে, ৰাস্তাটো লাগে আমাৰ। বিধায়কগৰাকীক দেখি পাইছে নাই কেতিয়াবা? নাই, আমি দেখা নাই এতিয়াও। দেখিয়ে পোৱা নাই? নাই, ক'ত দেখিম আমি? অচল মানুহ কেনেকৈ যাম দেখিবলৈ? যাবলৈ নোৱাৰোঁ। বিধায়কগৰাকী ক'ত থাকে? দিছপুৰত থাকে নেকি, না গুৱাহাটী থাকে, তেনেকৈ ক'ম, নাজানো। ইয়াততো আহি পোৱা নাই আজিলৈ? নাই, ইয়াত আমাৰ বিধায়ক অহা নাই। দাদা আপোনাৰ পৰা জানিম। বিধায়কগৰাকীতো আমাৰ ইয়াতে এতিয়ালৈকে চেহেৰাই দেখা পোৱা নাই। ক'ত থাকে, কি পলাই থাকে নেকি, সেইকাৰণে তাৰমানে দেখিবলৈ পোৱা নাই। দেখি পোৱা নাই, 3 বছৰ দেখি পোৱা নাই। 3 বছৰ মুঠতে তাক দেখিয়েই পোৱা নাই। 3 বছৰ নে কিমান বছৰ হ'ল তাক দেখিয়েই পোৱা নাই আমি এতিয়ালৈকে। মই আৰু আছে, কি কৈছে দাদা? আপুনি ক'লে যে মানুহ দেখিয়ে পোৱা নাই, চিনিয়ে নাপাওঁ। এইটো মানুহ আমি দেখি পোৱা নাই আৰু চিনিয়ে নাপাওঁ। এইটো মানুহ কোন হয়? ভৰতনগৰৰ কোন হয়? এইটো যিটো ভৰত নৰ, কোন হয়? এইটো বিধায়ক। ইয়াৰ নাওবৈচা বিধায়ক। দেখা পোৱা নাই? এইটো ৰাস্তাত নাহে কেতিয়াও। এইটো ৰাস্তাত অহাই নাই। এইটো ৰাস্তাত কেতিয়াও নাহে, আজি পৰ্যন্ত অহা নাই। দেখি পোৱা নাই? নাই, দেখি পোৱা নাই। ক'ত থাকে বিধায়কগৰাকী? বিধায়কগৰাকী ক'ত থাকে এতিয়া কেনেকৈ ক'ম? আমিতো তাৰ লগত ঘূৰিব নোৱাৰোঁ নহয়। ভোটৰ সময় আপোনালোক জানিম যে নাই, ভোটৰ সময় কোনোবা সময় আহে। ভোটৰ সময় যেতিয়া হৈ যাব তেতিয়া আহিব। পিছত ভোট লৈ পাছ হৈ গ'লে আৰু ইয়াত কোনো বিধায়ক নাহে ইয়াত। যিহেতু আৰু আছে, মই আপোনাক জানিম যে বিধায়কগৰাকীৰ বিষয়ে কি ক'ব? আমাৰ নাওবৈচা সমষ্টিৰ যিগৰাকী বিধায়ক, আমি বিভিন্ন সময়ত আপোনালোকৰ চেনেলৰ জৰিয়তে কৈ আহিছোঁ, তেখেতে অতি অকৰ্মণ্য। কেৱল ভোটৰ আশাত এই যিসমূহ অঞ্চল আছে, এই অঞ্চলসমূহলৈ তেওঁ আহি কেৱল আজি 3 বছৰ পাৰ হৈ গ'ল। 3 বছৰৰ পাছত এই নাওবৈচা সমষ্টিত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে তেওঁ কিন্তু কোনোদিন খবৰ লোৱা আমি দেখিবলৈ পোৱা নাই। আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন সময়ত দাবী জনাই আহিছোঁ, এই অঞ্চলসমূহত যি ধৰণৰ আপোনাৰ ৰাস্তা পদূলিৰ যি অৱস্থা হৈ আছে, এই অঞ্চলটোত আমি লখিমপুৰবাসীয়ে গৌৰৱ কৰিব লাগে। বিভিন্ন কৃষি বিপ্লৱৰ জৰিয়তে ইয়াৰ স্থানীয় যিসকল যুৱক যুৱতী আছে তেওঁলোকে কিন্তু এক কৃষি বিপ্লৱৰ সৃষ্টি কৰি আমাৰ লখিমপুৰ অঞ্চললৈ তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কিন্তু তেওঁলোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যেতিয়া এই ৰাস্তাৰে যাবলগীয়া হয় বা পঢ়া শুনা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যেতিয়া এই ৰাস্তাৰে তেওঁলোক ওলাই যাবলগীয়া হয়, তেওঁলোকে কিন্তু কোনো কাৰণতে এজাক বৰষুণ দিয়াৰ লগে লগে এই ৰাস্তাত পথাৰত বোকা ৰুব পৰা যি পৰিৱেশ হয়, তেনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হয়। গতিকে আমি বিধায়কগৰাকীক আমি জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে এই আমাৰ নাওবৈচা সমষ্টিটোৰ কেনেকুৱা ধৰণৰ উন্নয়ন তেখেতে কৰিছে, সেই উন্নয়নসমূহৰ প্ৰতি অকণমান চকু দি এই সমষ্টিবাসীক তেওঁলোকে সুদৃষ্টিয়ে চাই যেন আমি তাৰ বাবে দাবী জনাইছোঁ। হয়, এয়া কথা আমি কোৱা নাই যে বিধায়কগৰাকী দেখি পোৱা নাই বুলি আমি কোৱা নাই। এয়া ৰাইজৰ মন্তব্য যে বিধায়কগৰাকী আজি পৰ্যন্ত দেখিও পোৱা নাই। ক'ত থাকে বিধায়কগৰাকী, কি কৰে, কিন্তু কোনেও গম পোৱা নাই। দাদা আপোনাৰ পৰা জানিম, এই ৰাস্তাটো কেইবছৰ হ'ল এনেকৈ থকা? বোকা থকা কেইবছৰ হ'ল? বোকা থকা এইটো যেতিয়াই ৰাস্তাটো সৃষ্টি হৈছে তাৰ পৰাই মানে অলপ মাটি দিয়ে, এইটো বোকা থাকেই। মানে বনোৱাৰ ক্ষেত্ৰত কোনো আগভাগ নলয় ৰাস্তাটো? বনোৱাৰ ক্ষেত্ৰতে ৰাস্তাটো মানে 2-1 গাড়ী মাটি পেলাই, তাতে কি হয়, তেনেকুৱা মানে সুবিধা দিয়াই নাই। হয়, এয়া পঞ্চায়তৰ ফালৰ পৰাও কিন্তু ক্ষিৰতিকাৰলৈ পৰিণত কৰিছে এই ৰাস্তাটো। কিয়নো এই গাঁৱৰ মানুহখিনি যিসকল চিধাত লোক, তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকে প্ৰতিবাদ নকৰে যে ৰাস্তাৰ ক্ষেত্ৰত, কিন্তু তেওঁলোকৰ সেই প্ৰতিবাদ নকৰাৰ যি সুযোগ গ্ৰহণ কৰি সৰতাৰ সুযোগ গ্ৰহণ কৰি পঞ্চায়তৰ ফালৰ পৰা তেওঁলোকক ৰাম ঠগন দিয়া বুলি তেওঁলোকে জানিব দিছে। আৰু যিগৰাকী বিধায়কগৰাকীও কোনো ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ আগভাগ নোলোৱা বুলি তেওঁলোকে জানিব দিছে। হয়।